নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত চমৎকাৰী বশীকৰণ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক বিভিন্ন বশীকৰণ টোটকাৰ সম্পৰ্কে, মন্ত্ৰ সম্পৰ্কে কৈছিলোঁ। তাৰ দ্বাৰা বহুতো ব্যক্তি লাভান্বিত হৈছে। তেওঁলোকে ফোনৰ যোগেদি, হোৱাটছএপৰ যোগেদি তেওঁলোকৰ ফিডবেকসমূহ মোক দি থাকে। আজি মই আপোনালোকক আন এটা অত্যন্ত চমৎকাৰী আৰু সহজ বশীকৰণ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো উপায় কৰিবৰ কাৰণে আপোনালোকৰ 1 টকা পইচা খৰচ কৰিবলগীয়া নহয়। একেবাৰে এটা সহজ আৰু সৰল বশীকৰণ প্ৰয়োগ। যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজত লাহে লাহে ফাট মেলিছে, ইজনে সিজনৰ লগত কথা নিমিলা হৈছে বা ব্ৰেকআপ পৰ্যন্ত হৈ গৈছে, ইজনে আনজনৰ নাম্বাৰ ব্লক পৰ্যন্ত কৰি দিছে বা কথা বতৰা বন্ধ হৈ গৈছে একেবাৰে, বা যদি কোনো পতি পত্নীৰ মাজত সঘনাই কাজিয়া হৈ থাকে, দুজনৰ মাজত কথা নিমিলে বা বন্ধুত্ব সম্পৰ্কৰ মাজত যদি কিবা দূৰত্ব বাঢ়ি গৈছে, তেতিয়াও আপোনালোকে এই প্ৰয়োগটোৰ সহায় ল'ব পাৰে। এই প্ৰয়োগটো এটা অত্যন্ত পৰীক্ষিত প্ৰয়োগ। মই যেনেকৈ কৈ যাওঁ সেইদৰে আপোনালোকে প্ৰয়োগটো যদি কৰে, তেন্তে আপোনালোকে নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিবই কৰিব। কিন্তু এই প্ৰয়োগসমূহ কৰোঁতে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি কৰিব। ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। আপোনালোকে কোনো অমাৱস্যাৰ দিনা, যিকোনো বাৰতে, যিকোনো সময়তে এই প্ৰয়োগটো কৰিব নোৱাৰিব। এই প্ৰয়োগটো কৰিব লাগিব আপোনালোকে কোনোবা এটা অমাৱস্যাৰ দিনা। অমাৱস্যাৰ দিনা আপোনালোকে ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনো আহত গছৰ ওচৰলৈ যাব। আহত গছৰ ওচৰত গৈ আপোনালোকে আহত দেৱতাক এটা প্ৰাৰ্থনা কৰিব যে, হে বৃক্ষ দেৱতা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, মোৰ এটা উদ্দেশ্য আছে, মই এটা বশীকৰণ প্ৰয়োগ কৰিবলৈ আগবাঢ়িছোঁ, এই ক্ষেত্ৰত আপোনাৰ মোক সহায় লাগে। তাৰ কাৰণে মই আপোনাৰ পৰা 2টা পাত বিচাৰিছোঁ, যাতে আপুনি মোক অনুমতি দিয়ে। এই বুলি কৈ আপোনালোকে আহত গছৰ পৰা 2টা শুকান পাত বা আহত গছত হালধীয়া হৈ থকা যদি পাত আছে, তেন্তে সেই তেনেকুৱা 2টা হালধীয়া পাত আপোনালোকে লৈ আহিব। শুকান পাত অথবা হালধীয়া পাত, সেউজীয়া পাত কিন্তু আপোনালোকে নানিব, বা মাটিত পৰি থকা শুকান পাত কিন্তু নানিব। আপোনালোকে ভালকৈ প্ৰাৰ্থনা কৰি ল'ব যে, মই আমুক উদ্দেশ্যে আহিছোঁ, 2টা পাতৰ প্ৰয়োজন হৈছে, অনুগ্ৰহ কৰি মোক অনুমতি দিয়ে যেন। এই বুলি কৈ আপোনালোকে আহত গছৰ পৰা 2টা শুকান পাত বা হালধীয়া হৈ যোৱা 2টা পাত আপোনালোকে লৈ আহিব। তাৰপিছত আপোনালোকে ঘৰত সেই পাত 2টা আনি কোনো নিৰ্দিষ্ট জেগাত বহি লৈ পূব দিশলৈ মুখ কৰি, আহতৰ যিটো প্লেন ছাইড আছে, আহত পাতৰ যিটো প্লেন ছাইড আছে, সমান যিটো ছাইড আছে, সেই সমান ছাইডে যাৰ লগত আপুনি সম্পৰ্কটো মধুৰ কৰিব খুজিছে, যাৰ লগত আপোনালোকে সম্পৰ্ক ভাল হোৱাটো বিচাৰে, তেওঁৰ সম্পূৰ্ণ নামটো উপাধিসহ কাজলৰ দ্বাৰা লিখিব। কাজল আপোনালোকে নিশ্চয় চিনি পায়, চকুত লগোৱা যি কাজল, সেই কাজলৰ সহায়ত আহতৰ এটা পাতত সম্পূৰ্ণ নামটো লিখিব, যাৰ কাৰণে এই প্ৰয়োগটো আপুনি কৰিছে। দ্বিতীয় পাতটো ল'ব, সেই দ্বিতীয় পাতৰ প্লেন ছাইডে অৰ্থাৎ সমান ছাইডে আপোনালোকে অকণমান সেন্দুৰ লৈ নিজৰ সম্পূৰ্ণ নামটো লিখিব। তাৰপিছত আপোনালোকে সেই পাত 2টা মুখামুখিকৈ ৰাখি দিব, অৰ্থাৎ এটা পাতত যাৰ কাৰণে প্ৰয়োগটো কৰিছে তেওঁৰ সম্পূৰ্ণ নামটো কাজলৰ দ্বাৰা লিখিছে, দ্বিতীয় পাতটোত নিজৰ নামটো সম্পূৰ্ণ সেন্দুৰে লিখিছে। এই 2টা পাত আপোনালোকে মুখামুখিকৈ জাপি দিব, মুখামুখিকৈ জাপি ল'ব। তাৰপিছত আপোনালোকে, মই এটা মন্ত্ৰ আপোনালোকৰ স্ক্ৰীণত দিছোঁ, এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম ক্লিং কামাখ্যা মাতা আমুকং মে বশ কুৰু কুৰু স্বাহা। ওম ক্লিং কামাখ্যা মাতা আমুকং মে বশ কুৰু কুৰু স্বাহা। অৰ্থাৎ আপুনি যাৰ কাৰণে প্ৰয়োগটো কৰিছে, আমুকঙৰ ঠাইত তেওঁৰ নামটো ল'ব। ওম ক্লিং কামাখ্যা মাতা আমুকং মে বশ কুৰু কুৰু স্বাহা। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ পূব দিশলৈ মুখ কৰি, চকুকেইটা মুতি, যাৰ কাৰণে এই প্ৰয়োগটো কৰিছে তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰি, মা কামাখ্যাক ধ্যান কৰি এই মন্ত্ৰটো 21 বাৰ ক'ব। তাৰপিছত আপোনালোকে সেই পাত 2টা যেনেকৈ আপোনালোকে মুখামুখিকৈ ৰাখিছে, তেনেকৈ হাতত লৈ কোনো নিৰ্জন স্থানত যাব, য'ত কোনো মানুহৰ বিশেষ অহা যোৱা নাথাকে। তেনে স্থানত গৈ আপোনালোকে 2টা শিলগুটি ল'ব। প্ৰথম শিলগুটিটো পাৰি তাৰ মাজত এই পাত 2খিলা ৰাখি, মুখামুখিকৈ ৰাখি
আপুনি তাৰ ওপৰত আৰু এটা গধুৰ শিল বা ইটা আপোনালোকে ৰাখি চেপা দি দিব। আৰু এই প্ৰয়োগটো আপোনালোকে নদী পাৰত গৈ কৰিব পাৰে বা কোনো নিৰ্জন স্থানতো কৰিব পাৰে। বন্ধুসকল, কিন্তু এই প্ৰয়োগটো আপোনালোকে সন্ধিয়াৰ আগে আগে কৰিব লাগিব। অৰ্থাৎ বেলি ডুবাৰ আগে আগে এই প্ৰক্ৰিয়াটো আপুনি কৰি সম্পূৰ্ণ কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে প্ৰয়োগটো কৰিব যাতে কোনো ব্যক্তি আপোনাক নেদেখে, আৰু এই প্ৰয়োগটো কৰাৰ পিছত কিন্তু আপোনালোকে পিছলৈ ঘূৰি নাচাব। আপোনালোকে দুটা শিলগুটিৰ মাজত সেই পাত দুটা মুখামুখিকৈ জপাই লৈ মাজত ৰাখি ওপৰত এটা শিল দি চেপা দি দিব। দিয়াৰ পিছত আপোনালোকে পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। পাৰিলে সেই কামটো কোনো নিৰ্জন স্থানত কৰিব বা কোনো নদী পাৰত আপোনালোকে কৰিব পাৰে। কিন্তু বেলি ডুবাৰ আগে আগে এই কামটো সম্পন্ন কৰিব লাগিব। তাৰপিছত পিছলৈ নোচোৱাকৈ আপোনালোকে ঘৰলৈ গুচি আহিব। আৰু যেতিয়া আপোনালোকৰ সম্পৰ্কৰ উন্নতি হ'ব, আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হৈ পৰিব, তাৰপিছত কিন্তু আপোনালোকে পাৰিলে সেই শিল দুটাৰ পৰা সেই পাত দুখিলা উলিয়াই কোনো নদীত প্ৰবাহিত কৰি দিব। চাব আপোনালোকৰ যি সম্পৰ্কৰ মাজত সমস্যা চলি আছিলে, আপোনালোকৰ কথা নিমিলা হ'বলৈ লৈছিলে, বা আপোনালোকৰ ইজনে সিজনক ব্লক কৰি দিয়া পৰ্যন্ত অৱস্থা হৈছিলে, বা পতি পত্নীৰ মাজত দিনক দিনে সংঘাত বৃদ্ধি পাবলৈ ধৰিছিলে, সেই সমস্যা আপোনালোকৰ মাত্ৰ 30 দিনৰ ভিতৰতে সেই সম্পৰ্ক আপোনালোকৰ মধুৰ হ'বলৈ ল'ব। কিন্তু এই প্ৰয়োগটো যিদিনা কৰিব অনুগ্ৰহ কৰি সেইদিনাখনি পাৰিলে ব্ৰত কৰিলে ভাল। যদি ব্ৰত নকৰিব নোৱাৰে তেন্তে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি মই যেনেকৈ ক'লোঁ সেই উপায়টো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ, এইটো এটা সম্পূৰ্ণ গুপ্ত উপায়। আপোনালোকে যিমান পাৰে মনে মনে এই প্ৰয়োগটো কৰিবলৈ চেষ্টা কৰিব। আৰু এই প্ৰয়োগটোৰ সম্পৰ্কে আপোনালোকে আনক জনোৱাৰ পৰা বিৰত থাকিব। যিসকল ব্যক্তি এই ধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যা হৈ আছে, প্ৰেমৰ সম্পৰ্কৰ মাজত সমস্যা হৈ আছে, তেওঁলোকে অনুগ্ৰহ কৰি এই উপায়টো কৰাৰ আগত এবাৰ অনুমতি লৈ ল'ব। তাৰপিছত আপোনালোকে এই প্ৰয়োগটো কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।